নমস্কাৰ এছএছএলসি পৰীক্ষাৰ সকলো পৰীক্ষাৰ্থীলৈকে মোৰ মৰম আৰু শুভেচ্ছা জনাই আজি ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। আজি মই তোমালোকৰ ইংৰাজী প্ৰশ্নকাকতখনত যেটো প্ৰশ্ন আহে অসমীয়ালৈ অনুবাদ কৰা বা নিজৰ মাতৃভাষালৈ অনুবাদ কৰা প্ৰশ্নটো হেতুৰ মই কেইটামান হৈ যোৱা টেষ্ট পৰীক্ষাৰ প্ৰশ্নকাকতৰ পৰা কেইটামান বাক্য সংগ্ৰহ কৰি লৈছো আৰু তোমালোকক অসমীয়ালৈ অনুবাদ কৰিলে কেনেকৈ হ'ব তাকে দেখুৱাবলৈ আগবাঢ়িছো। আশা কৰিছো ভিডিঅ'টোৱে তোমালোকক সহায় কৰিব। ভিডিঅ'টো যদি ভাল লাগে এটা লাইক, শেয়াৰ আৰু কমেন্ট কৰিবা বুলি আশা কৰিছো। এতিয়া ট্ৰান্সলেট ইনটু আছামিজ। এক নম্বৰটো আছে People celebrate all kinds of festivals in India. People celebrate all kinds of festivals in India. এটো অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা হ'ব ভাৰতবৰ্ষত সকলো ধৰণৰ উৎসৱ পালন কৰা হয়। ভাৰতবৰ্ষত সকলো ধৰণৰ উৎসৱ পালন কৰা হয়। পিছৰটো আছে India is a land of unity in diversity. India is a land of unity in diversity. এটো এনেকৈ হ'ব ভাৰতবৰ্ষ এখন বৈচিত্ৰৰ মাজত ঐক্যৰ ক্ষেত্ৰ। তাৰ পিছৰটো আছে Indian culture is popular all over the world. Indian culture is popular all over the world. এটো হ'ব ভাৰতীয় সংস্কৃতি বা ভাৰতৰ সংস্কৃতি লিখিলেও হ'ব ভাৰতৰ সংস্কৃতি গোটেই পৃথিৱীতে জনপ্ৰিয়। গোটেই পৃথিৱীতে জনপ্ৰিয়। তাৰ পিছৰটো আছে গৌৰী শংকৰ was a good and respectable citizen. Gauri Shankar was a good and respectable
citizen এটো হ'ব গৌৰী শংকৰ এজন ভাল আৰু ৰেসপেক্টেবল সন্মানীয় নাগৰিক আছিল তাৰপিছৰটো আছে walking is a very good exercise walking is a very good exercise এটো হ'ব খোজ কঢ়াটো এটা বৰ ভাল ব্যায়াম খোজ কঢ়াটো এটা বৰ ভাল ব্যায়াম পিছৰটো আছে smoking is injurious to health smoking is injurious to health এটো হ'ব ধূমপান কৰাটো স্বাস্থ্যৰ কাৰণে হানিকাৰক বা ক্ষতিকাৰক যিকোনো এটা লিখিলে হ'ব ধূমপান কৰাটো স্বাস্থ্যৰ কাৰণে হানিকাৰক পিছৰটো আছে what are you doing now what are you doing now এটো এনেকে হ'ব তুমি এতিয়া কি কৰি আছা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত আছে তুমি এতিয়া কি কৰি আছা তুমি এতিয়া কি কৰি আছা what are you doing now question mark তুমি এতিয়া কি কৰি আছা তাৰ পিছতো আছে mother said to me don't tell lies mother said to me don't tell lies এটো হ'ব মায়ে মোক কৈছিল কমা ঊৰ্ধ্বকমা মিছা কথা নকবা তাৰ পিছৰটোত আছে I love to play cricket actually এটো I like to play cricket হলে বেছি ভাল হয় I love to play cricket I love to play cricket
এটো হ'ব মই ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট খেলি ভাল পাওঁ পিছৰটো আছে the girl seems to be intelligent the girl seems to be intelligent এটো এনেকৈ লিখিব লাগিব ছোৱালীজনী বুদ্ধিমতী ছোৱালীজনী বুদ্ধিমতী যেন লাগে ছোৱালীজনী বুদ্ধিমতী যেন লাগে তাৰ পিছৰটো আছে you like singing songs don't you you like singing songs don't you question mark এটো হ'ব তুমি গান গাই ভাল পোৱা নহয়নে তুমি গান গাই ভাল পোৱা নহয়নে হেতু তেনেকৈ হ'ব পিছৰটো আছে she is my cousin তো অসমীয়াত হ'ব তাই মোৰ ভাগিনী বা ভাগিনী তেনেকৈ লিখিলেও হ'ব তাই মোৰ ভাগিনী ভাগিন এটো যদি বয় থাকিলেহেঁতেন তেতিয়াহ'লে ভাগিন লিখা হ'লেহেঁতেন এতিয়া ছোৱালী আছে ভাগিনী তাই মোৰ ভাগিনী তাৰ পিছৰটো আছে Rose is called the queen of flowers Rose is called the queen of flowers এটো হ'ব গোলাপ ফুলক ফুলৰ ৰাণী বুলি কোৱা হয় গোলাপ ফুলক ফুলৰ ৰাণী বুলি কোৱা হয় পিছৰটো আছে It has been raining cats and dogs since morning It has been raining cats and dogs মানে ধাৰাখাৰে cats and dogs since morning এটো অসমীয়াত হ'ব ৰাতিপুৱাৰে পৰা ধাৰাসাৰ
ধাৰাসাৰ বৰষুণ দি আছে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস ৰাতিপুৱাৰে পৰা ধাৰাসাৰ বৰষুণ দি আছে পিছৰটো আছে she does not know how to swim how to swim she doesn't know how to swim তাই সাঁতুৰিব নাজানে তাই সাঁতুৰিব নাজানে তাৰপিছৰটো আছে he was born in this village he was born in this village এটো হ'ব তেওঁৰ এই গাঁওখনত তেওঁৰ এই গাঁওখনত জন্ম হৈছিল তেওঁৰ এই গাঁওখনত জন্ম হৈছিল তাৰ পিছৰটো আছে I received your letter yesterday I received your letter yesterday I received your letter yesterday to হ'ব তোমাৰ চিঠিখন মই কালি পালো তোমাৰ চিঠিখন মই যোৱা কালি বুলি লিখিব নালাগে হেতু ভুল তোমাৰ চিঠিখন মই কালি পালো তাৰপিছৰটো আছে Mr. Das teaches us English Mr. Das teaches us English এটো হ'ব Mr. দাসে আমাক ইংৰাজী শিকায় ছাত্ৰ ছাত্ৰীসকল মই আজি সংগ্ৰহ কৰি লোৱা বাক্য এইকেইটাই আছিলে তোমালোকে আৰু কিবা হৈ যোৱা প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ প্ৰশ্ন থাকিলে অসমীয়াত যদি তোমালোকে কিবা জটিল পোৱা কিবা প্ৰশ্ন থাকিলে মোলৈ হোৱাটছএপ কৰিবা মোৰ হোৱাটছএপ নাম্বাৰটো 8011281385 আৰু মই চেষ্টা কৰিম তোমালোকক সহায় কৰিবলৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছো ধন্যবাদ